হেল্ল' এভৰিৱান, কি খবৰ? সকলো নিশ্চয় ভালে আছে। আহক আজি মই এখন ধুনীয়া অসমীয়া থলুৱা জুতিৰে এখন থালি প্ৰস্তুত কৰোঁ। আৰু আজিৰ পৰা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম 15খন অসমীয়া লাঞ্চ থালি। প্ৰথমতে মই বাঁহগাজ অলপ কাটি লৈছোঁ, তাত নিমখ দি অকণমান উতলাই লৈছোঁ, মানে অকণমান সিজাই লৈছোঁ। আৰু এইফালে চেংমৰাখিনিও ধুনীয়াকৈ চাফ চিকুণ কৰি কাটি ল'লোঁ। আৰু এইফালে দাইলখিনি মই পাতি দিছোঁ। মই পিছে দাইলকণ অকণমান বইলকৈ খাই বেছি ভাল পাওঁ, সেইবাবে এনেকৈ বইল কৰি লৈছোঁ। এতিয়া মই বনাম চেংমৰা আৰু আলুৰ এখন তৰকাৰী। আপোনালোকে চেংমৰা গাহৰিৰ লগত খাই চাগে। যদি আপোনালোকৰ তাৰ ৰেচিপি লাগে মোক কমেণ্ট কৰিব দেই। এইফালে আলুখিনি ভাজি লৈছোঁ। প্ৰথমতে আলুখিনি ভজাৰ পিছত মই অকণমান দি ঢাকনা মাৰি এতিয়া আলুখিনি সিজাৰ পিছত মই অকণমান দি দিলোঁ চেংমৰাখিনি দেখিছেনে? ধোৱাৰ পিছত পিংক কালাৰ লিখে, কিয় হৈ গ'ল নাজানো বাৰু। আৰু এইফালে দাইলকণত দিলোঁ কণবিলাহীকেইটা দিয়াৰ পিছত দাইলকণ কাঢ়ি দিলোঁ। আৰু এইফালে বনাবলৈ লৈছোঁ বাঁহগাজৰ এই তৰকাৰীকণ কিন্তু খুব বেছি সোৱাদ হৈছিলে খাবলৈ। আপোনালোকে এনেকৈ বনাই চাব। আদা ৰচুনৰ বাহিৰে বেলেগ একো মা মছলা দিয়া নাই। পিঁয়াজ দিছোঁ, অকণমান ভোট জলকীয়া। এয়া মোৰ আজি দুপৰীয়া থালি।